গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি এটা অতি বিশেষ দিন, কাৰণ পঞ্জিকা অনুসৰি আহিন মাহৰ শুক্লপক্ষৰ পঞ্চমী আৰু ষষ্ঠী তিথি, অনুৰাধা আৰু জ্যেষ্ঠা নক্ষত্ৰ, প্ৰীতি যোগ, আয়ুষ্মান যোগ আৰু বালৱকৰণ আৰু কৌলৱকৰণ সৈতে আজিৰ শনিবাৰে কঢ়িয়াই আনে অনন্য গ্ৰহ শক্তি। প্ৰিয় দৰ্শক, আজি সূৰ্যই ষষ্ঠ নক্ষত্ৰত প্ৰৱেশ কৰাৰ সময়ত আটাইতকৈ উল্লেখযোগ্য যুগ সংঘটিত হ'ব, যিটো জ্যোতিষশাস্ত্ৰত সূৰ্যক আত্মবিশ্বাস, নেতৃত্ব, সন্মান আৰু সফলতাৰ কাৰক হিচাপে গণ্য কৰা হয়। গতিকে আজি কেৰিয়াৰ, বিত্ত, স্বাস্থ্য, প্ৰেম জীৱন চাৰিওটা ক্ষেত্ৰতে পৰিৱৰ্তনশীল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে জানো আহক আজি মেষ ৰাশিৰ পৰা মীন ৰাশিৰ সকলো ৰাশিৰ বাবে আজিৰ বৃহৎ ৰাশিফল। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। কেৰিয়াৰ যদি চোৱা হয়, আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সম্ভাৱনা মুকলি হ'ব। আপোনাৰ নেতৃত্বৰ দক্ষতাও আপোনাক এটা গুৰুত্বপূৰ্ণ প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এইটোৱে সঠিক সময়। আপোনাৰ বিত্তীয় দিশ যদি চোৱা হয়, বিনিয়োগৰ বাবে সময় মধ্যমীয়া, টকাৰ বাবে খৰখেদা নকৰিব, কিন্তু পুৰণি আবদ্ধ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, ভাগৰ আৰু মূৰৰ বিষে আপোনাক আমনি কৰিব পাৰে, যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা সকাহ পাব। প্ৰেম দিশটো যদি চোৱা হয়, বিবাহিত মানুহ অলপ চুটি স্বভাৱৰ হ'ব পাৰে, সংগীৰ কথাক আওকাণ নকৰিব। অবিবাহিত মানুহ হয়তো পুৰণি বন্ধুৰ লগত ঘনিষ্ঠ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, বৃষ ৰাশি। বৃষ ৰাশিৰ যদি চোৱা হয়, আজি হঠাৎ কামৰ পৰিৱৰ্তনে আপোনাক ব্যস্ত কৰি ৰাখিব পাৰে আৰু সহকৰ্মীসকলৰ পৰা পোৱা সহায় অসুবিধাসমূহ লাঘৱ কৰিব। বিত্তীয় দিশ যদি চোৱা হয়, আজি বিত্তীয় লেনদেন বুদ্ধিমান ৰূপে চম্ভালিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু পেটৰ সমস্যা হ'ব পাৰে। লঘু খাদ্য খাব লাগে আৰু আপোনাৰ সম্পৰ্কবোৰ টেঙা হ'ব পাৰে। বিবাহিত মানুহে নিজৰ সংগীক সময় দিব লাগে আৰু নহ'লে খং বাঢ়িব পাৰে। অবিবাহিত জাতক জাতিকাসকলে নতুন সম্পৰ্কক লৈ বিভ্ৰান্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, মিথুন ৰাশি। মিথুন ৰাশি আজি প্ৰথমতে আমি যদি চোৱা হয়, কেৰিয়াৰৰ দিশটো কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন শলাগ লোৱা হ'ব। প্ৰমোচনৰ সম্ভাৱনা প্ৰবল আৰু আৰ্থিক দিশত এইটো আৰ্থিক লাভৰ সময়। আবদ্ধ হৈ থকা যি ধন ঘূৰাই দিয়া হ'ব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে লাভ হ'ব। আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ'ব, মাত্ৰ আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি সচেতন হওক। প্ৰেম জীৱন যদি চোৱা হয়, বিবাহিত জাতক জাতিকাৰ দিনটো সুখৰ হ'ব। অবিবাহিত মানুহে হয়তো নতুন কাৰোবাক লগ পোৱাৰ সম্ভাৱনা আছে আৰু এইটোৱে তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰাৰ উপযুক্ত সময়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কৰ্কট ৰাশি। কৰ্কট ৰাশি আজি কেৰিয়াৰৰ দিশ যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাৰ বছৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। শান্ত হৈ থাকিব আৰু পৰিস্থিতি চম্ভালিব। আৰ্থিক দিশ যদি চাওঁ, ধনৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজনীয়। বৃহৎ বিনিয়োগ পৰিহাৰ কৰক। স্বাস্থ্য মানসিক চাপ বাঢ়িব পাৰে। ধ্যান ধাৰণাত লাভজনক হ'ব। আৰু প্ৰেম জীৱন যদি চোৱা হয়, পত্নীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক। অবিবাহিতসকলে এক ৰোমাঞ্চকৰ ডেট উপভোগ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটোৰ যদি আমি কেৰিয়াৰৰ ফলাফল যদি চাওঁ, কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পোৱা যাব। এটা ডাঙৰ প্ৰজেক্ট আপোনাৰ বাটত আহিব পাৰে। আৰ্থিক দিশ যদি চোৱা হয়, আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। নতুন বিনিয়োগ লাভজনক হ'ব। স্বাস্থ্য যদি চাওঁ, চকু আৰু কঁকালৰ বিষত অসুবিধা হ'ব পাৰে। লঘু ব্যায়াম কৰক। প্ৰিয় দৰ্শক, আৰু যদি প্ৰেম দিশটো যদি আমি চাওঁ, বিবাহিত জাতক জাতিকাই এনে ভুল কৰিব পাৰে যাৰ ফলত তেওঁলোকৰ সংগীৰ আস্থা ক্ষয় হ'ব। অবিবাহিতসকলে হয়তো নতুন প্ৰস্তাৱ লাভ কৰিব, কিন্তু বুদ্ধিমানৰ সিদ্ধান্ত লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কন্যা ৰাশি। কন্যা ৰাশিৰ আজিৰ দিনটো যদি আমি কেৰিয়াৰৰ যদি ফলাফল যদি চোৱা হয়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব, যিয়ে ভৱিষ্যতে উন্নতিৰ পথ প্ৰশস্ত কৰিব। আৰ্থিক দিশ যদি আজি চাওঁ, যে দিনটো লাভজনক হ'ব। আৰ্থিক বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু স্বাস্থ্যৰ দিশ যদি চোৱা হয়, পুৰণি বেমাৰবোৰ ভাল হ'ব, শক্তি থাকিব। আৰু প্ৰেমৰ আমি যদি চাওঁ ফলাফল, যে প্ৰেমৰ পৰা আপোনাৰ দাম্পতীয় যি ছুটি ভ্ৰমণলৈ যাব পাৰে আৰু বিবাহিত দম্পতীৰ বাবে সময় অনুকূল, ৰোমাঞ্চ আৰু মধুৰ হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, তুলা ৰাশি। তুলা ৰাশিৰ কেৰিয়াৰ যদি আজি চাওঁ, সূৰ্যৰ শক্তিয়ে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন উচ্চতা কঢ়িয়াই আনিব। নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আৰ্থিক লাভ হ'ব। আবদ্ধ হৈ থকা ধন মুকলি কৰা হ'ব। স্বাস্থ্য যদি চোৱা হয়, স্বাস্থ্য ভাল হৈ থাকিব, শক্তি থাকিব আৰু অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা থাকে। বিবাহিত জাতক জাতিকাৰ দিনটো স্বাভাৱিক হ'ব।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশিৰ যদি আজিৰ দিনটো আমি কেৰিয়াৰৰ দিশ যদি চাওঁ, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা সফল হ'ব আৰু নতুন দায়িত্বই আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰিব। বিত্তীয় দিশ যদি চোৱা হয়, আৰ্থিক বৃদ্ধিৰ সুযোগ থাকিব, সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ মানসিক শান্তি থাকিব, যোগাসন লাভজনক হ'ব। আৰু প্ৰেমৰ দিশ যদি চাওঁ, আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। অবিবাহিতসকলে হয়তো আকৌ এটা পুৰণি প্ৰেম বিচাৰি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা ধনুৰাশিৰ কেৰিয়াৰৰ দিশ যদি আজি চাওঁ যে কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন হ'ব আৰু আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। বিত্তীয় যদি চোৱা হয়, আৰ্থিক স্থিতিশীলতা থাকিব, নতুন বিনিয়োগৰ লাভজনক হ'ব। স্বাস্থ্য যদি চোৱা হয়, দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব। খাদ্যৰ যত্ন লওক। প্ৰেম বিবাহিত মানুহৰ প্ৰেম জীৱন সুস্থিৰ হৈ থাকিব আৰু অবিবাহিতসকলে প্ৰস্তাৱ লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। কেৰিয়াৰ যদি চাওঁ, মকৰ ৰাশিৰ আজিৰ দিনটোৰ ফলাফল যদি চোৱা হয়, অফিচত কামৰ চাপ থাকিব, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সফলতা আহিব। আৰ্থিক দিশ যদি চাওঁ, খৰচ বেছি হ'ব পাৰে, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আৰু স্বাস্থ্য যদি চাওঁ, কঁকাল আৰু গাঁঠিৰ বিষ বাঢ়িব পাৰে। প্ৰেম যিসকল বিবাহিত আছে তেখেতসকলৰ নিজৰ সম্পৰ্কত অসংগতিৰ সন্মুখীন হ'ব পাৰে। অবিবাহিতসকলে নিজৰ সংগীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিৰ যদি আমি ফলাফল যদি চাওঁ, কেৰিয়াৰৰ দিশটো যেতিয়া কৰ্মক্ষেত্ৰত সফলতাৰ লাভ দেখা গৈছে আৰু নতুন প্ৰজেক্ট কাম আৰম্ভ কৰিব পাৰে। বিত্তীয় যদি দিশ চাওঁ, বিত্তীয় লেনদেন বুদ্ধিমান লোকে চম্ভালিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। মানসিক চাপ বাঢ়িব পাৰে আপোনাৰ আৰু আপুনি আৰাম কৰা দৰকাৰ আছে। আৰু প্ৰেম জীৱন যদি আমি চাওঁ, বিবাহিত ব্যক্তিয়ে নিজৰ মুকলিকৈ প্ৰকাশ কৰিব লাগে আৰু অবিবাহিত ব্যক্তিয়ে হয়তো নতুন সম্পৰ্ক বিচাৰি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশিৰ আজিৰ দিনটো যদি আমি কেৰিয়াৰৰ দিশ যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব আৰু আপোনাৰ বছে আপোনাক প্ৰশংসা কৰিব। আৰ্থিক যদি আমি চাওঁ যে আৰ্থিক লাভ হ'ব, নতুন বিনিয়োগ লাভজনক হ'ব। স্বাস্থ্য আপোনাৰ স্বাভাৱিক হ'ব, কিন্তু চকুৰ যত্ন লওক। আৰু যিসকল প্ৰেমিক আছে, প্ৰেমত পৰি আছে, তেখেতসকলৰ বা আপোনাৰ প্ৰেম দিশটো যদি আমি চাওঁ, যিহেতু বিবাহিত মানুহৰ কাৰণে, তো বিবাহিত ব্যক্তিয়ে নিজৰ সংগীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। অবিবাহিত যিসকল আছে ব্যক্তিয়ে নিজৰ আত্মাক সংগী বিচাৰি পোৱাৰ সম্ভাৱনা থাকে। প্ৰিয় দৰ্শক, এইটোৱে আছিল 2025 চনৰ 27 ছেপ্টেম্বৰ কেৰিয়াৰ, আৰ্থিক আৰু স্বাস্থ্য আৰু প্ৰেমৰ ৰাশিফল। আজি যিহেতু ষষ্ঠ নক্ষত্ৰত সূৰ্য প্ৰৱেশ আত্মবিশ্বাস, নতুন শক্তি আৰু প্ৰতিটো ৰাশিৰ বাবে সঠিক দিশ প্ৰদান কৰিব। আৰু মনত ৰাখিব, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাৰ দ্বাৰা প্ৰতিটো গ্ৰহৰ দুখ শান্ত কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।